হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মাছৰ লগত ৰঙালাও পাতৰ ফ্ৰাই। আৰু বাৰীলৈ গৈছিলোঁ, ধুনীয়াকৈ ৰঙালাও পাত অকণমান ছিঙি ল'লোঁ। আৰু আশা কৰিলোঁ ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব আৰু এদিন বনাই নিশ্চয় খাব। আৰু এফালে ধুনীয়াকৈ মই যা-যোগাৰখিনি কৰি ল'লোঁ। আৰু এফালে অলপ সৰিয়হ পিচি ল'লোঁ। সৰিয়হখিনিত ক'লা সৰিয়হ অকণমানো আছে, দুইটা সৰিয়হ মিক্স আছে। আৰু এফালে ওপৰত আদা নহৰু অকণমান পিচি লৈছিলোঁ আৰু পাতখিনিও চাফাকৈ ধুলোঁ, মাছ কেপিচো ধুই ল'লোঁ। আৰু এফালে অকণমান মছলা লৈ লৈছোঁ। আৰু এতিয়া মই ইয়াতে সৰিয়হখিনিত আদা নহৰু পেষ্টখিনিও দি দিছোঁ আৰু লগতে মছলা অকণমানো ঢালি দিছোঁ। মছলাত আছে হালধি অকণমান, নিমখ অকণমান গৰম মছলা, অকণমান ধনিয়া পাউডাৰ। বহুত বেছি মছলা নাই দিয়া বাৰু। ধুনীয়াকৈ মই এইখিনি মিহলাই লৈছোঁ। আৰু এফালে এপিচ মাছ লৈ লৈছোঁ। বহুত বেছিকৈ বাৰু নবনাওঁ, কাৰণ মানুহ 3জনে হয়, সেইটো কাৰণে 3 পিচেই বনাইছোঁ বাৰু এনেকৈ ফ্ৰাই কৰি। আৰু গাইজ, আপোনালোকে নহয় এই মাছটো ভাপতো দি বনাই খাব পাৰিব। মই কিন্তু ফ্ৰাই কৰিছোঁ। মই নহয় সৰিয়হৰ অকণমান গোন্ধ পাওঁ, কেঁচা মিঠাতেল নিচিনা লাগে, তো সেইটো কাৰণে মই বাৰু ভাপত নাই দিয়া, ফ্ৰাই কৰিব লৈছোঁ। আপোনালোকৰ ইচ্ছা, যেনেকৈ আপোনালোকে ফ্ৰাই কৰিব পাৰিব, ভাপতো দি খাব পাৰিব। আৰু এফালে মই ৰঙালাও পাত কেইখন লৈ লৈছোঁ। আৰু ৰঙালাও পাতো গাইজ আপোনালোকে নিজৰ মতে দিব বাৰু। মই 3খন দিছোঁ বাৰু। 3খন এইটো কাৰণে দিছোঁ, যিহেতু আপোনালোকে জানেই ৰঙালাও পাতটো একেবাৰে জলদিকৈ জহি যায়। আৰু সেইকাৰণে অকণমান মই ডাঠকৈ দিছোঁ, শকতকৈ, তেতিয়া মানে মাছটো পটককৈ জ্বলি নাযায়। ধুনীয়াকৈ মই এনেকৈ জাপি লৈছোঁ। গাইজ, বনাই খাই চাবচোন, বৰ ভাল লাগে খাই। দি দিওঁ, তেল গৰম হৈ গ'ল। মই একো ইয়াত ৰছী নাই বন্ধা গাইজ, এনেকৈ দিছোঁ, ৰঙালাও পাতটো খুব জলদি সিজি যাব ন। এপিচ দিওঁ, কাৰণ ডাঙৰ যে ডাঙৰ হৈছে মানে পাতটো গৈ, সেইটো কাৰণে এপিচে দিছোঁ। আৰু এইফালে ইলুটি কৰি ল'লোঁ। কেমেৰাটোত গাইজ লাগিছে এনেকুৱা অকণমান বেছিকৈ ক'লা নিচিনা, ইমানো বাৰু জ্বলা নাই, ধুনীয়াকৈ ফ্ৰাই হৈছে। গাইজ, গেছটো একদম কমাই কিনে ফ্ৰাই কৰিব, নহ'লে পাতখন পাতল হৈ যায়, জ্বলি থাকিব। আৰু এইফালে মোৰ দেওবাৰে দুপৰীয়া থালিখন ৰেডি হৈ গ'ল। আৰু আজি স্পেচিয়েল আছিলে এয়া মাছৰ লগত ৰঙালাও পাত ফ্ৰাই। আৰু প্ৰথম পৰা শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ। আৰু এটা নতুন ভিডিঅ' লৈ আকৌ আপোনাৰ ওচৰলৈকে আহিম। আজিলৈ আহোঁ। মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ।